ৰিচেণ্টলি সৰস্বতী পূজা ভাগ গ'ল আৰু মই আমাৰ বিহাৰীক লৈ গৈছিলোঁ কটন কলেজৰ আমাৰ ডিপাৰ্টমেণ্টটোত চ' তাতে সি খিচাৰি খালে পূজা বুলি আৰু ইমান ধুনীয়াকৈ খিচাৰি বনাই আমি সকলোৱে খালোঁ চ' তাৰ মানে মুখত লাগি গ'ল জিভাত মানে যিটো জুতি পালে সেইদিনাখনৰ পৰা সি কৈয়ে আছে মোক যে ৱেচা খিচৰি অৰ বনাও পূজাত আৰু ইমান ধুনীয়াকৈ তেওঁলোকে বনাই ন ভোগ সেনেকুৱা আৰু মই বনাব পাৰিম নেকি তথাপিতো আৰু যি কামোৰ দি আছে নহয় বিহাৰীয়ে মই মানে বনাবলৈ বাধ্য হৈ গৈছোঁ তাকেই গোটেইখিনি ৰেডি কৰি লৈছোঁ আৰু এনেকুৱা খিচাৰি মই আগে পিছে বনাই থাকোঁ কিন্তু আজি গোটেইখিনি ডিছেছ একেলগে মানে খিচাৰীৰ লগত মিক্স ভেজৰ চব্জিটো আৰু বিলাহীৰ টক চ' এই তিনিটা কম্বিনেশ্যন হ'লে আৰু খিচাৰি খোৱাৰ মজাই বেলেগ হৈ যায় ন চ' সেইকাৰণে মই অকণমান এনে ট্ৰাই এটা দিওঁ বুলি আগদিনাখনে ডিচাইড কৰিছোঁ আৰু ঘৰৰে যিহেতুকে দেশী ঘিতে বনাম আৰু চ' গোটেইখিনি ৰেডি কৰি লৈছোঁ প্ৰথমতে চাউল আৰু দালিখিনি ধুই মেলি প্ৰেছাৰ কুকাৰটোত দিলোঁ তাৰ পাছত এইফালে মিক্স ভেজৰ কাৰণে আনিছে বন্ধাকবি ৰঙালাও আলু আৰু মটৰ কেইটামান বৰ বেছি ইমান যোগাৰ নাই আৰু যিখিনি পাৰোঁ সেইখিনিয়ে আৰু বনাবলৈ চেষ্টা কৰিছোঁ আৰু গুলু আৰু ক'ত বনাব দিব সিয়ে আৰু এনেকৈ কান্দি বেবাই আছে মানে সিও মানে গেছৰ স্লেবখনৰ ওপৰত বহি কাম কৰে বিহাৰীয়ে তাক ধুনীয়াকৈ খেলাই লৈ ফুৰিছে এইফালে খিচাৰিখিনি মই প্ৰেছাৰ কুকাৰত বহাই দিলোঁ বহোৱাৰ পাছতে তাৰ পাছত এটা চাইডে মই ভাজিখিনি ৰেডি কৰি লৈছোঁ মানে আমাৰ মিক্স ভেজখিনি আৰু বিলাহী চিলাহী কাটি লৈ একদম পুৰা টান ৰেডি আৰু এয়া মিক্স ভেজৰ অৱস্থা দেখিছেনে ভালেই হৈছে বাৰু খাবলৈ খুব টেষ্টি ইমান বেছি বেয়াও হোৱা নাই মানে কালাৰ চালাৰ দেখি থাকিলে গম পাই ন চচ খুব ধুনীয়াকৈ ভাজি লৈছোঁ আৰু মিক্স ভেজটো বনাবলৈ এনেও ইজি হয় ইমান মছলা একো দিয়া নাই একদম প্লেইন এণ্ড চিম্পল বাছ অকণমান ঘি দিছোঁ আৰু তাৰ পাছত এইফালে বিলাহী টকৰ কাৰণে ৰেডি কৰিছোঁ গৰম কেৰাহী জিৰা চিৰা যি মছলা তেজপাত গোটেইখিনি ঢালিলোঁ তাৰ পাছত বিলাহীখিনি দিলোঁ বিলাহীখিনি দি অকণমান ভাজাৰ পাছত ঢাকন দি দিছোঁ ঢাকনখন প্ৰায় 5 মিনিট মানৰ পাছতে গলিয়ে গ'ল বিলাহীটো আৰু একেবাৰে জানেই নহয় গলিয়ে যায় অতি সোনকালে আৰু খিচিৰিৰ লগত যে বিলাহী টপ খোৱাৰ মজাই বেলেগ একদম বঢ়িয়া লাগে অকণমান চেনি টেনিও দি দিব লাগে গুড় দিলে বেছি ভাল হয় কিন্তু আমাৰ আৰু এতিয়া গুড় আৰু ক'ত পাব সেইকাৰণে আৰু চেনিয়ে অকণমান দিছোঁ কি ধুনীয়া একদম ৰঙা বিলাহী ভাজিয়ে মজা লাগিছে তাৰ মানে এনেকৈ আৰু বিলাহী টকখিনিও ৰেডি হৈ গ'ল তাৰ পাছতে এইফালে খিচাৰিখিনি দেখিছেনে প্ৰেছাৰ কুকাৰটো 4টামান হুইচেল দিলোঁ হুইচেল দিয়াৰ পিছত এয়া খিচাৰি অকণমান গলিয়ে গলাৰ কাৰণটো হ'ল মানে আমাৰ হুইচেলে নাবাজে প্ৰেছাৰ কুকাৰটো কি বা হৈ থাকিলে ধাম মাৰি মই জবৰদস্তি হুইচেল বজালো গমেই নাপালো চ' অকণমান গেলগেলীয়া নিচিনা হৈ গ'ল কৈ না এছে কাম চলা লেংগে আৰু খিচাৰিটো অকণমান ঢিলা হ'লে ভাল লাগে দিয়কচোন আৰু তেতিয়া মানে ডিঙি দি একদম খাউতকে সৰকি যায় বহুত বেছি খাব পাৰি মজা লাগি যায় প্ৰেছাৰ কুকাৰটোৰ পৰা খিচিৰিখিনি মই বেলেগ এটা বাচনত শ্বিফ্ট কৰিলোঁ আৰু কাৰণ আমাৰ ডাঙৰ কেৰাহী আছে এতিয়া তলত মানে গ্ৰাউণ্ড ফ্ল'ৰত মোৰ যাবলৈ মন নাই সেইকাৰণে আৰু কুকাৰটোতে মানে সম্ভাৰটো মাৰিব লাগিব আৰু চ' এয়া ধুনীয়াকৈ কুকাৰটো গৰম কৰিলোঁ তাৰ পাছতে আমাৰ টমাটম ৰাজস্থানী বিহাৰী দেশী ঘি চ' ধুনীয়াকৈ ঘিখিনি দিলোঁ গৰম প্ৰেছাৰ কুকাৰটোত দিয়াৰ পাছতে অকণমান জিৰা দিলোঁ জিৰা দিয়াৰ পাছত দিলোঁ তেজপাত বাকীখিনিতো মা মছলা আৰু ইমান বেছি ইউজ কৰা নাই হালধি নিমখটো যেতিয়া হুইচেল মাৰিবৰ কাৰণে দিছিলোঁ প্ৰেছাৰ কুকাৰত তেতিয়াই মই তাতে মিক্স কৰি দিছিলোঁ চ' এতিয়া সম্ভাৰ মৰা টাইমত বৰ বেছি বস্তু দিয়া নাই চ' এনেকৈ ধুনীয়াকৈ ৰেডি হৈ গ'ল আমাৰ খিচাৰি তাৰপিছত খিচাৰিখিনি অকণমান গোট মাৰা নিচিনা হৈ গ'ল অকণমান পানী এড কৰি দিলোঁ চ' তেনেই চিম্পল ৰেচিপি হয় প্ৰেছাৰ কুকাৰত 3-4টা হুইচেল মাৰি ল'ব লাগিব তাৰ পাছত আমি দালি যেনেকৈ সম্ভাৰ মাৰোঁ এনেকৈ আৰু দালি সম্ভাৰ মৰাৰ নিচিনাকৈ তেজপাত তাৰপাছত জিৰা অকণমান দিলোঁ আৰু শুকান জলকীয়া অকণমান ঘৰৰে গোটেইখিনি দি ধুনীয়াকৈ সম্ভাৰ মাৰিলোঁ পানী চানী এড কৰিলোঁ তাৰপাছত এয়া আৰু খাবলৈ ৰেডি হৈ গ'ল আমাৰ বিহাৰীৰ কাৰণে বনোৱা ধুনীয়া খিচাৰি লগতে বিলাহী টক আৰু ৰেডি হৈছে মিক্স ভেজৰ এটা চব্জি খাবলৈ আৰু ভালে হ'ব দিয়কচোন আৰু অকমান হ'লেও গোটেই খানাখিনি ৰেডি হোৱাৰ পাছতে বিকাশ আহিলে তলৰ পৰা আহি খাউতকৈ আৰু বহিলে আৰু ডাইনিং টেবুলখনত বহি এয়া খাবলৈ লাগি গৈছে সকলোৱে বেয়া হোৱা নাই খাবলৈ খালি খিচাৰিখিনি অকণমান বেছি জুলীয়া নিচিনা হৈ গ'ল বাকী অভাৰঅল ঠিকে আছে মিক্স ভেজটো অকণমান দেৰিলে গুলুক মই কিবা খুৱাই থাকোঁতে পাহৰিয়ে থাকিলোঁ গেছত যি কিবা উঠাইছিলোঁ বিলাহী টকটো একদম 1 নম্বৰ হৈছে বাকী ভাজিখিনি অকণমান জ্বলিছে যদিও খাবলৈ মজা হৈছে খিচাৰিখিনি অকণমান জুলীয়া হৈছে আৰু তথাপিতো খাব পাৰি আৰু চ' আৰু পূজাৰ ভোগৰ লগত আৰু মোৰ খিচাৰিখিনি কম্পেয়াৰ কৰিলে কেনেকৈ হ'ব ন তথাপিতো মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ আৰু বনাই খুৱাবলৈ আৰু মোৰ যে কত কি কাম থাকে জানে নহয় এইবোৰ কৰি থাকিবলৈ একেবাৰে সময় নাই মানে জুতিয়ে বিধে ব্যঞ্জন বনাই থাকিবলৈ মোৰ একেবাৰে সময় নাই তাৰপাছত এয়া আৰু কামৰ দুনিয়াৰ প্ৰেছাৰ আচাৰ সোপা আছিলে এয়া আমৰ আচাৰ এগালমান আচাৰৰ পেকিং আছিলে পেকিং কৰিব লাগিব বটলিং কৰাটো মানে ইমান সহজ নহয় বহুত টাইম যায়গে আৰু এই ঘিউ চিউবিলাকো আছে ঘিউ চিউবিলাকো পেকিং কৰিব লাগিব লগতে এইফালে তিলৰ তেল সোপাওতো এনেকৈ সদায় পেকিং কৰি আমি পাৰ্চেল কৰি পঠিয়াবই লাগিব আৰু সকলোকে ডাঙৰ কথা এয়া লেবেলিং আমাৰ লেবেলিঙৰ কাম ইতিমধ্যে হৈ গৈছে এয়া লেবেল দেখিছেনে লেবেলটো দেখি আপোনালোকে নাহাঁহিব দেই এয়া বিহাৰীয়ে লগাইছে এইটো লেবেল মই লগাইছো আৰু এইটো লেবেল বিহাৰীয়ে লগাইছে মোৰ হাতখন
হাতখন ইগনৰ কৰক কাৰণ তেলৰ তেল যেতিয়া আমি ভৰাও নহয় হাতত এনেকুৱা কলা কলা হৈ যায় আৰু তেল জাতীয় বস্তু যেতিয়া ব্যৱহাৰ কৰা যায় ন তেতিয়া হাতত গ্লোভছ পিন্ধিব নোৱাৰি তাৰ মানে পিছলি যায় বটল চটলবিলাক ভাঙে সেইকাৰণে গ্লোভছ এভইড কৰিব লাগে বিশেষকৈ তেলৰ কাম কৰিলে চ' তিলৰ তেলটো অকমান কুলাৰ নিচিনা গোটেই নখ চখ হাত চাতবিলাক কলা হৈ যায় এনেকৈ ধুনীয়াকৈ পেকিং চেকিং কৰা আৰম্ভ কৰিছোঁ পাৰ্চেলবিলাক সন্ধিয়া আহি লৈ যাবহি চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহিছোঁ